গোলাঘাটৰ দেৰগাঁৱত 2006 চনত প্ৰতিষ্ঠা কৰা অসমৰ অন্যতম অভিনয় শিক্ষা প্ৰতিষ্ঠান নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী NETA নেটাৰ চমুকৈ NETA নেটাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে মঞ্চ আৰু চলচ্চিত্ৰ অভিনয়ক এক পদ্ধতিগত আৰু বৈজ্ঞানিক পদ্ধতিৰে সমাজৰ নতুন প্ৰজন্মক প্ৰদান কৰা। মুকলিৰ পৰাই একাডেমীয়ে সময়ে সময়ে নাটক আৰু পৰম্পৰাগত নাট আদি বিষয়ক বিভিন্ন নাট্য প্ৰযোজনা, আলোচনা চক্ৰ, কৰ্মশালা আদি আয়োজন কৰি আহিছে। এই একাডেমীয়ে অসমৰ ভিতৰত আৰু বাহিৰত কেইবাখনো নাট্য মঞ্চতো অংশগ্ৰহণ কৰিছে। ইয়াৰ কল্পনাতীত নাট্য অভিনয়ে অসমৰ দৰ্শকৰ হৃদয় জয় কৰাই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা লাভ কৰিছে। একাডেমী সন্দৰ্ভত আন এটা তথ্য হ'ল যে একাডেমীৰ উল্লেখযোগ্য সংখ্যক সফল ছাত্ৰ-ছাত্ৰীয়ে দুখন জনপ্ৰিয় অসমীয়া ভৱিষ্যৎছবি আৰু কেইবাখনো ভিডিঅ' ধাৰাবাহিক, টিভি চিৰিয়েল আৰু প্ৰখ্যাত ভ্ৰাম্যমাণ থিয়েটাৰ গ্ৰুপ অৱ আছামত অভিনয়ৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। নমস্কাৰ, মই সীমান্ত ফুকন, এই একাডেমীখনিৰ সঞ্চালক। নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী 2006 চনত দেৰগাঁৱৰ মাজমজিয়াত কেইগৰাকীমান সচেতন সাংস্কৃতিক প্ৰেমী ব্যক্তিৰ প্ৰচেষ্টাত আৰম্ভ হৈছিল। তাৰপিছতে এই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ জনোৱা হৈছিল সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰি। তেতিয়াৰ পৰাই অহৰহে এই অনুষ্ঠানটোৰ লগতে জড়িত হৈ আছোঁ। আমাৰ ইয়াত দুবছৰীয়া পাঠ্যক্ৰম, মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ চলচ্চিত্ৰ বিষয়ৰ ওপৰত দুবছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম দিয়া হয়। ইতিমধ্যে এই একাডেমীৰ পৰা উত্তীৰ্ণ বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ চলচ্চিত্ৰ, টিভি চিৰিয়েল আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ভিতৰত ইতি ফুকন, তাৰপিছত আমাৰ পংকজ মহন্ত, আমাৰ সকলোৰে পৰিচিত বিউটি বাইলুং, তাৰপিছত আমাৰ বিদুৰ ভাই, ছবিখনৰ পৰিচালক SUV বুলি খ্যাত সুব্ৰত কাকতি, আশা বৰা ফুকন, অন্বেষা প্ৰিয়দৰ্শিনী, অলিম্পিকা ভূঞা কে আদি কৰি বহুকেইগৰাকী আছে। সকলোৰে নাম ল'বলৈ হ'লে তালিকাখন বহুত দীঘলীয়া হ'ব। পৰিণান্ধী জিমা চুলতানা, আমাৰ নুৰুল চুলতান, আমাৰ এক্স যিজন ইয়াৰ সভাপতি আৰু বৰ্তমানৰ মুখ্য উপদেষ্টা, তেখেতৰ ছোৱালী। গতিকে তেওঁলোকে এই লাইনটোত যথেষ্টখিনি কাম কৰি আছে। আৰু ইয়াৰ পৰা আমি পৰিৱেশিত নাটকসমূহে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, সংগীত নাটক একাডেমী, মিনাৰভা থিয়েটাৰ, বিভিন্ন সম্ভ্ৰান্ত যিবিলাক নেশ্যনেল ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেলত আমি অংশগ্ৰহণ কৰি এই অঞ্চলটোলৈ সুনাম কঢ়িওৱাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমাৰ ছাত্ৰ-ছাত্ৰীসকল। ইতিমধ্যে আমি বছৰটোত আমাৰ দুটা আমি কৰ্মশালা কৰোঁ। এটা গ্ৰীষ্মকালীন কৰ্মশালা হয় জুলাই মাহত, আৰু আমি মাৰ্চ মাহত এনুৱেল পৰীক্ষা শেষ হোৱাৰ লগে লগে আমি এটা শ্বৰ্ট টাৰ্ম 10 দিনীয়া কৰ্মশালা কৰোঁ। এই কৰ্মশালাটো 17 মাৰ্চৰ পৰা চলি আছে। মোৰ লগতে সহযোগী হিচাপে আছে মোৰ ভাতৃপ্ৰতিম মৰমৰ অঞ্জনা ৰাজখোৱা, তেওঁ এই কৰ্মশালাত সহযোগী প্ৰশিক্ষক হিচাপে আছে। এই কৰ্মশালাৰ অন্তত আমি 27 মাৰ্চ বিশ্ব নাট্য দিৱসৰ লগত সংগতি ৰাখি এই কৰ্মশালাৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ আমি দুখন বাটৰ নাটক পৰিৱেশন কৰিম সজাগতাৰ ওপৰত। গতিকে সেই নাটক দুখনিলৈ আমি 27 মাৰ্চত বিয়লি আমি 3:30 বজাত দেৰগাঁও চহৰত আমি মঞ্চস্থ কৰিম। গতিকে তালৈও সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু আপুনি আহি আমাৰ একাডেমীলৈ আহি এই নিউ এনি ভাৰতীৰ তৰফৰ পৰা যিটো আমাৰ নাটকৰ অনুষ্ঠানটোৰ প্ৰতি যিটো সহযোগিতা আগবঢ়ালে, তাৰ বাবে আপোনাক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।